দাউৰি আছে দাউৰি আছে দাউৰি আছে ইমান মানুহ চাক চাক মানুহ এটা মাৰি পেলাল এয়া মানুহ মাৰি পেলাইছে মানুহ এটা মাৰি পেলাইছে মানুহ এটা গ'ল মানুহ এটা মাৰি পেলাইছে সঁচাকৈ মানুহ মাৰি পেলাইছে চাওকচোন আয়া কি কৰি দিছে শেষ কৰি দিছে একদম শেষ মানুহ এটা শেষ সেইটো শেষ শেষ মানুহ মৰি পেলাইছে বাবা মানুহ মাৰি পেলাইছে চাক মানুহ মাৰি পেলাইছে চাক মানুহ মাৰি পেলাইছে আচ্ছা কিবা ভুলি দিছে নেকি কি কৰিছে চাওকচোন শেষ আজি ৰৌতাবাগান গাঁৱত অৰুণাচলৰ পৰা হাতীৰ এজাক প্ৰায় 100ৰ ওপৰত হাতীৰ জাক আহি ৰৌতাবাগান গাঁৱত সোমায়। তাৰপিছত আমাৰ স্থানীয় ব্যক্তিসকলে চিঞৰ বাখৰ কৰি ফৰেষ্টৰক জনোৱা হৈছিলে যদিও ফৰেষ্টৰ তেতিয়া আহি পোৱা নাই, যাৰ ফলত আজি আমাৰ ৰৌতাবাগান গাঁৱৰ আমাৰ ৰৌতাবাগান VCDC প্ৰাক্তন চেয়াৰমেন জয়ন্ত হাজৰিকা ডাঙৰীয়াক হাতীৰ এজাক দলে তেখেতক গচকিয়াই আৰু ততমতি তেওঁৰ প্ৰাণ ৰক্ষা হয় যদিও বৰ্তমান গুৱাহাটীলৈ GMCলৈ প্ৰেৰণ কৰিছে। আমি জনামতে বৰ্তমান তেখেত সংকটজনক অৱস্থাত আছে আৰু আমি এটা চৰকাৰক আমি আহ্বান জনাম, যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণত আজি এই ঘটনাটো ঘটিব পাৰিছে আৰু জয়ন্ত হাজৰিকাৰ যাতে তেওঁ সকলে ভালকে সুস্থ হৈ আমাৰ মাজত উভতি আহে তাৰে কামনা আমি কৰিছোঁ। আৰু দুজন আহত হৈছে, তেখেতসকল বৰ্তমান ৰৌতালৈকে লৈ গৈছে। কিন্তু এটা কথা আমি ক'ব লাগিব যে ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰা ডাঙৰীয়াই ঘটনাস্থলীত মানে লগে লগে আহি তেখেতে পোৱাৰ কাৰণত এই ঘটনাটো বেছিকৈ মানে হোৱা নাই, ইয়াতে সমাপ্ত হৈছে বুলি আমি মানে বৰ্তমান হাতী আছে ইফালে আপোনালোকে চাব ইয়াতে ৰাইজে ইয়াত আছেই, কিন্তু হাতী জাক ইয়াতে আছে এতিয়া 2 ভাগ হৈছে। বৰ্তমান গাঁৱত ক্ষতি হৈছে, কিছুমানে ঘৰ ভাঙিছে, 2-4জনৰ ঘৰ ভাঙিছে, কবি খেতি বেয়া হ'ল, খেতি বিভিন্ন খেতি বাতি বেয়া হৈছে।